নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো নতুন শিক্ষা নীতিৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে বাধ্যতামূলকভাৱে প্ৰস্তুত কৰিবলগীয়া আপাৰ আইডি কাৰ্ডৰ সম্পৰ্কত। আপাৰ আইডি কাৰ্ড কি আৰু এই কাৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কি সুবিধা লাভ কৰিব? ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আপাৰ আইডি কাৰ্ড কিয় বাধ্যতামূলক? আৰু এটা সময় এনে আহিব যেটো সময়ত আপাৰ আইডি কাৰ্ড নাথাকিলে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ শৈক্ষিক অৰ্হতাৰ কোনো প্ৰমাণ নাথাকিব। গতিকে আপাৰ আইডি কি আৰু আপাৰ আইডি কেনেকৈ প্ৰস্তুত কৰিব, আপাৰ আইডিৰ সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বুজিব পৰাকৈ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়োৱা হ'ল। আপাৰ শব্দটোৰ ফুল ফৰ্মটো হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। এই অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰিৰ অৰ্থ আপাৰ হৈছে ভাৰতৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজাইন কৰা এক বিশেষ চিনাক্তকৰণ ব্যৱস্থা। এই পদক্ষেপ 2020 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি চৰকাৰে আৰম্ভ কৰা এক জাতি এক ছাত্ৰ আইডি কাৰ্যসূচীৰ অংশ, অৰ্থাৎ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি। এই যিটো মটো বিশেষকৈ নিউ এডুকেশ্যন পলিচিৰ এই মটোৰ লগত সংগতি ৰাখি এই আপাৰ কাৰ্ডটো প্ৰস্তুত কৰা হৈছে। আপাৰ আইডিৰ সুবিধা কি? ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি অনুসৰণ আৰু শৈক্ষিক অভিলেখ সুশৃংখলিত কৰি শিক্ষাৰ ক্ষেত্ৰত জবাবদিহিতা আৰু স্বচ্ছতা নিশ্চিত কৰিব এই আপাৰ কাৰ্ডে। ই দক্ষতা বৃদ্ধি কৰে, দ্বৈততা আঁতৰাই, প্ৰবঞ্চনা কম কৰে আৰু সামগ্ৰিক ছাত্ৰ বিকাশৰ বাবে সহপাঠ্যক্ৰমৰ কৃতিত্ব অন্তৰ্ভুক্ত কৰে। একাধিক ব্যৱহাৰৰ ক্ষেত্ৰৰ সৈতে আপাৰে অনুসৰণৰ সুবিধা কৰে। ছাত্ৰ-ছাত্ৰীৰ গতিশীলতাৰ সুবিধা প্ৰদান কৰিব, শৈক্ষিক নমনীয়তা বৃদ্ধি কৰিব, ছাত্ৰ-ছাত্ৰীসকলক নিজৰ পচন্দৰ শিক্ষণ পথ বাছি ল'বলৈ শক্তিশালী কৰিব, শিক্ষণৰ কৃতিত্বক স্বীকাৰ কৰা আৰু বৈধতা প্ৰদান কৰা। যিহেতু সকলো প্ৰমাণপত্ৰ সংৰক্ষণ কৰা, আপাৰ আইডি শ্বেয়াৰ কৰাৰ বাহিৰে কোনো অতিৰিক্ত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই। হাৰ্ড কপি প্ৰমাণপত্ৰ হেৰুৱাৰ কোনো ভয় নাই আৰু সেয়েহে সকলো ধৰণৰ ব্যৱহাৰৰ ক্ষেত্ৰ যেনে এখন বিদ্যালয়ৰ পৰা আনখন বিদ্যালয়লৈ বদলি, প্ৰৱেশৰ বাবে উপযোগী। এইখিনি হ'ল আপাৰ আইডি কাৰ্ডৰ পৰা পাব পৰা বিশেষ সুবিধা। যিহেতু আমি আমাৰ গোটেই জীৱনৰ যিখিনি একাডেমিক চাৰ্টিফিকেট বা মাৰ্কশ্বিট সকলো আমি হাৰ্ড কপি লৈ পেলাই মানে এটা ফাইলত বনাই যিহেতু আমি সেইখিনি লৈ ফুৰিব লাগে। যিকোনো ক্ষেত্ৰত এখন স্কুলৰ পৰা অন্য এখন স্কুললৈ বা এখন কলেজৰ পৰা অন্য এখন কলেজলৈ যেতিয়া আমি নামভৰ্তি কৰিবলৈ যাব লগা হয়, আমাক যথেষ্টখিনি প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। সকলো প্ৰমাণপত্ৰ বা আমাৰ যিখিনি মাৰ্কশ্বিট হয়, প্ৰতিটো ইয়েৰৰ বা প্ৰতিটো ক্লাছত আমি কিমান মাৰ্কছ পাইছোঁ, সেই মাৰ্কশ্বিট বা অন্যান্য যিখিনি আমাৰ শৈক্ষিক তথ্য হয়, শৈক্ষিক সকলো তথ্য এই আপাৰ কাৰ্ডতে সংযুক্ত হৈ থাকিব। অৰ্থাৎ আমি যিকোনো ক্ষেত্ৰত কালিলৈ ইণ্টাৰভিউ এটালৈ যাওঁতেও, যিকোনো ধৰণৰ এটা চাকৰি বিচাৰি যাওঁতেও আমি কোনো ধৰণৰ হাৰ্ড কপি লৈ যাব নালাগে। অকল আমাক আইডি নাম্বাৰ লাগিব। আপাৰ আইডিৰ যিটো আমি নাম্বাৰ পাম, সেই নাম্বাৰটো হ'লে আমি আপাৰ আইডি কাৰ্ডৰ পৰা সকলোখিনি তথ্য আমি যাক দিব লাগে দিব পাৰিম। গতিকে আপাৰ আইডি কাৰ্ডৰ এইখিনি হ'ল সুবিধা। সেইটো কাৰণে ডিজিটেল লকাৰ থাকিব। সেই ডিজিটেল লকাৰত কি হৈছে, সকলো তথ্য তাত সন্নিৱিষ্ট থাকিব। যিটো ডিজিটেল লকাৰক কোৱা হৈছে ABC, অৰ্থাৎ একাডেমিক বেংক ক্ৰেডিট। সেই একাডেমিক বেংক ক্ৰেডিটত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, আপাৰ আইডি লাভ কৰিবৰ বাবে সেই সম্পৰ্কত ইতিমধ্যে মই ভিডিঅ' দিছোঁ। আপোনালোকে মোৰ প্লে'লিষ্টত গৈ ভিডিঅ'টো চাব পাৰে আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো মই ভিডিঅ'টো লিংক দি দিম। নেক্সট আহিল ছাত্ৰ-ছাত্ৰীৰ আপাৰ আইডি কিয় থাকিব লাগে। আপাৰ আইডি এটা অনন্য 12 অংকৰ কোড নাম্বাৰ। ছাত্ৰ-ছাত্ৰীসকলক স্ক'ৰ কাৰ্ড, মাৰ্কশ্বিট, গ্ৰেডশ্বীট, ডিগ্ৰী ডিপ্ল'মা প্ৰমাণপত্ৰ আৰু সহপাঠ্যক্ৰমৰ সাফল্যকে ধৰি তেওঁলোকৰ সকলো শৈক্ষিক ক্ৰেডিট ডিজিটেলভাৱে সংৰক্ষণ, পৰিচালনা আৰু প্ৰৱেশ কৰাত সহায় কৰিব। এই আইডিয়ে শিক্ষা পৰিৱেশ তন্ত্ৰত ছাত্ৰজনৰ বাবে স্থায়ী ডিজিটেল পৰিচয় হিচাপে কাম কৰিব। আপাৰ আইডি সৃষ্টিৰ বাবে কি কি তথ্য লাগিব, কি কি তথ্য বাধ্যতামূলক সেই সম্পৰ্কত চাওক। ইউডাইচ প্লাছ ইউনিক ষ্টুডেণ্ট আইডেণ্টিফায়াৰ মানে পেন, ছাত্ৰৰ নাম, জন্ম তাৰিখ, লিংগ, মোবাইল নম্বৰ, মাতৃৰ নাম, পিতৃৰ নাম, আধাৰ অনুসৰি নাম, আধাৰ নম্বৰ সেইখিনি লাগিব।
নেক্সট আহিলে এজন ছাত্ৰৰ বাবে আপাৰ আইডি প্ৰজন্মৰ অৱস্থা কেনেকৈ পৰীক্ষা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে এই পদক্ষেপসমূহ অনুসৰণ কৰিব লাগিব। প্ৰথমতে পৰীক্ষণ, জনগাঁথনিৰ সবিশেষ পৰীক্ষা কৰিবলৈ বিদ্যালয়লৈ যাওক। অভিভাৱকৰ সন্মতি, যদি ছাত্ৰজন নাবালক হয় তেন্তে অভিভাৱকৰ সন্মতি লাভ কৰিব লাগিব। প্ৰমাণীকৰণ, বিদ্যালয়ৰ জৰিয়তে পৰিচয় প্ৰমাণীকৰণ। আইডি সৃষ্টি, সফল পৰীক্ষণৰ পাছত আপাৰ আইডি সৃষ্টি কৰা হয় আৰু সুৰক্ষিত অনলাইন অভিগমনৰ বাবে ডিজি লকাৰত যোগ কৰিব লাগিব। ডিজি লকাৰ ইতিমধ্যে ABC যিটো ডিজি লকাৰ হয় মানে একাডেমিক বেংক ক্ৰেডিট, তাত গৈ পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যদি ছাত্ৰজন নাবালক হয় তেন্তে অভিভাৱকে সন্মতি প্ৰদান কৰিব লাগিব। অভিভাৱকে কেনেকৈ সন্মতি প্ৰদান কৰিব? অভিভাৱকৰ বাবে এখন নিৰ্দিষ্ট প্ৰপত্ৰ দিয়া আছে। সেই প্ৰপত্ৰখন কেনেকৈ অভিভাৱকসকলে ভৰাব সেই সম্পৰ্কত আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। নেক্সট হ'ল এজন ছাত্ৰৰ বাবে আপাৰ আইডি প্ৰজন্মৰ অৱস্থা কেনেকৈ পৰীক্ষা কৰিব পাৰি। আপাৰ আইডি সৃষ্টি হোৱাৰ লগে লগে ইয়াক ছাত্ৰৰ ডিজি লকাৰ একাউণ্টত ঠেলি দিয়া হয়। ছাত্ৰই ডিজি লকাৰৰ জাৰি কৰা নথিপত্ৰ অংশত ভাৰ্চুৱেল আপাৰ আইডি কাৰ্ড বিচাৰি পাব পাৰে। আপাৰ আইডি প্ৰজন্মৰ অৱস্থা আপাৰ আইডি মডিউলৰ অন্তৰ্গত ইউডাইছ প্লাছ পৰ্টেলতো পৰীক্ষা কৰিব পাৰি, যিয়ে ছাত্ৰ ছাত্ৰীৰ আপাৰ আইডি অৱস্থাৰ সৈতে এটা তালিকা প্ৰদৰ্শন কৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয় কৰ্তৃপক্ষক তেওঁলোকৰ আপাৰ আইডি সৃষ্টিৰ অৱস্থা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাব পাৰে। মানে আপাৰ আইডি কাৰ্ডটো বনোৱাৰ পাছতেই এই আপাৰ আইডি কাৰ্ডটো ডিজি লকাৰলৈ পঠিয়াই দিয়া হয়। ডিজি লকাৰটো হ'ল ABC, এইটো হ'ল একাডেমিক বেংক অফ ক্ৰেডিট পেজ। ছাত্ৰ ছাত্ৰীসকলে আপাৰ আইডি কাৰ্ড প্ৰস্তুত কৰিবলৈ হ'লে একাডেমিক বেংক অফ ক্ৰেডিট এই যিটো ৱেবছাইট এই পৰ্টেলত তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কেনেকৈ কৰিবা আৰু তাৰ পাছৰ প্ৰচেছখিনি কি সেই সম্পৰ্কত মই ভিডিঅ' দিছোঁ। ডেছক্ৰিপশ্যন বক্সৰ লিংকত ভিডিঅ'টো দি দিম, তাতো গৈ তোমালোকে চাই ল'ব পাৰিবা। যিহেতু আপাৰ আইডি কাৰ্ড ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে তেওঁলোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিহেতু আপাৰ আইডি কাৰ্ড বনোৱাটো বাধ্যতামূলক হয়, গতিকে এই বাধ্যতামূলক কাৰ্ডখননো কিয় বনাব লাগে সকলো ছাত্ৰ ছাত্ৰীয়ে জনাটো প্ৰয়োজন হয়। আৰু অভিভাৱক, শিক্ষক তথা সকলো ব্যক্তিৰ বাবে আপাৰ কাৰ্ডৰ এই তথ্যখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হয়, যিহেতু আধাৰ কাৰ্ডখনৰ দৰে ভৱিষ্যতে আপাৰ কাৰ্ডখনো আমাৰ জীৱনৰ এটা এৰাব নোৱাৰা অংশ হৈ পৰিব। আজিলৈ ইমানেই, ধন্যবাদ।